হেল্ল' গাইজ, আজি আমি আহিছোঁ এখন বিশাল অৰণ্যত আৰু অৰণ্যখনত কেৱল বাঁহ আছে, বাঁহৰ বাদে বেলেগ একো নাই। তো গাইজ হ'লেও মানে এখন বিশাল অৰণ্য আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ ভিডিঅ'টো শেষলৈ চাই থাকক। তো গাইজ সৰু সুৰা অৰণ্য নহয়, এখন বিশাল অৰণ্য। ইয়াত বাঁহ গছৰ বাহিৰে বেলেগ একো নাপায়। হ'লেও মানে গাইজ সৰু সুৰা নহয়, বহুত ডাঙৰ এলেকা। তো গাইজ আপোনালোকে চাই থাকক, যদি বিশ্বাস নকৰে দেখুৱাই আছোঁ কিমান ডাঙৰ এলেকা। তো বলক গাইজ, ই আগে আগে যাই আছে আৰু মই পিছে পিছে যাই আছোঁ। তো বলক। আৰু এইবিলাক কলগছ পৰি আছে এইবিলাক জংঘলত। বলক আগত যাওঁ। এইবিলাক কিবা জন্তুৰে চিঞৰি আছে। বিৰাট পোকা আছে গাইছ আৰু মহ আছে। বৰ্তমান মোক 4-5টা মহে কামুৰিলে। আৰু আমাৰ লগত অহা এজনক আমি ৰাস্তাত এৰি থৈ আহিলোঁ। তো সি আমাক বিচাৰি আছে আৰু আমি শব্দ কৰি আছোঁ আৰু সি সিফালে আহিব পাৰে দেই। বলক আৰু কি কি আছে চাওঁ। তো গাইছ, ইয়াতে কমে 4-5 বিঘা মাটিৰ এটা এলেকা আছে, য'ত নেকি কেৱল বাঁহ গছ আৰু কিছুমান গাছ আছে আৰু তাৰ বাহিৰে বেলেগ জংঘলী একো নাই, জংঘলী বস্তু। আপোনালোকে যদি আহিব পাৰে কমেণ্ট কৰক, আহিব যদি খোজে মই লোকেশ্যনটো দি দিম। চাওক, আপোনালোকে ভিডিঅ'টো চাই ইতিমধ্যে গমেই পাইছে কিমান ডাঙৰ এলেকা আছে। আৰু এইটো এটা ৰাস্তা গাইছ, ৰাস্তাত ওলাব পাৰি এইটোৰে। তো গাইছ ইফালে যাম, বেলেগ চাইডত যাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো আমাৰ লগৰী এজন মানে ৰাস্তাত হেৰাল, তো আমি তাক বিচাৰি আছোঁ আৰু সিও আমাক বিচাৰি আছে। নাজানো সিয়ে পায় নে আমাক, আমিয়ে তাক পাওঁ। আৰু এইবিলাক খাল আছে, বৰ্তমান পানী নাই। আৰু ইয়া আমাৰ লগৰী এজন আহি আছে, মিষ্টাৰ টাৱাজ সিং। হেল্ল' টাৱাজ সিং, নাইচ টু মিট ইউ। তুমি ক'ত হেৰাইছিলা? এই ফালে যাবা। এইবিলাক জংঘলী গাছ কিছুমান আৰু এইবিলাক জংঘলী প্ৰাণী। তো বলক, ইয়াত ফলৰ গাছ দেখা পাইছোঁ ইতিমধ্যে, কিন্তু বৰ্তমান বোলে এইটো ছিজনত ফলটো নালাগে। আৰু এইবিলাক গছ আৰু কি ফল লাগে আপোনালোকে গমেই পাই চাগে, গছটো চাই গমেই পাইছে। আৰু এবাৰ টাৱাজ সিং বলক, এইফালে আৰু এইফালে যাব পাৰি নেকি? দীৰ্ঘা সিঙতে ক'লে যে আৰু যাব পাৰি, কাৰণ মই ভবাতকৈ বহুত ডাঙৰ এলেকা। আৰু এইবিলাক চব কটাৰ গাছ, এইবিলাক কটা গছ, ভৰিত লাগিলে একদম মাংস এৰাই দিব। এই আৰু ঔটেঙাও পাই গ'লোঁ আমি, বনৰীয়া ঔটেঙা। चलो भाई लोग चलो। आज ये वीडियो बहुत लंबा होने वाला है। तेजपातर गछ कुंडल कहाँ है? मुझे कुछ दिखाई नहीं दे रहा है वहाँ। सक्सीडी ये है तेजपातर गछ इधर कुछ इस तरह का है। तो चलो आरु ऐसे बोला। বল আৰু ক'ত কি আছে চাওঁ। আৰু এইবিলাক কিছুমান ঔটেঙা দেখিবলৈ পাইছোঁ আমি, এইবিলাক শুকাই গৈছে, নিশ্চয় ঔটেঙাৰ গাছ এইডাল। তো বলক সিহঁতে গ'ল। বল চুট মাত বলো। আৰু গাইছ, এইটো কিবা দেখিবলৈ পাইছোঁ আমি, এইটো নিশ্চয় উইৰ ভিঠি, শহাপহু থাকে বুলি গম পাইছোঁ। গাইছা মই ভাবিছিলোঁ এটা সৰু এলেকা বুলি, কিন্তু গাইছে ইয়াত সোমাই গম পালোঁ যে এটা বৃহৎ এলেকা, তেনেকৈ হাবি জংঘলেৰে আৱৰি আছে। আমি খাল নাচাওঁ, আমি বেলেগ কিবা চাওঁ। ঠাকুর তো গিয়েও বল সেইফালে যাম আমি, সেইটো চাইডত যদি কিবা খাব পাওঁ। বল কুবিৰ का मतलब क्या है? কুবিৰ কি বস্তু?
কুবিৰ কি বস্তু ক'ত নেকি হাই হাই শব্দ কৰিছে গাইছ নিশ্চয় ভূত আহিছে চলো 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 গাইছ চলো 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 শুনিছো আগত বোলে কিবা কুবিৰ আছে এই কুবিৰ কি বস্তু আজি চাব লাগে বলক বহুত দিন গাইছ ইউটিউবত মই ভিডিঅ' দিয়া নাছিলোঁ ব্লগ তো গাইছ আজি দি দিলোঁ আৰু এনেকুৱা ঠাই এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ যদি আপোনালোকে এইটো লাইক কমেণ্ট কৰে য়েছ টেল মি য়েছ হয় আলু ভাজা মাটি দালি গুড়া হে ক'ত হে অকলে নাহিবি ইয়াতে ভূতবিলাকে ভাত বনাই খাই আছিল নেকি কুবিৰে বনাইছে আৰু গাইছিবিলাক বাঁহ গছ উঘালি পৰি আছে গাইছ চব ভয়ানক ঠাই গাইছ কেও বোলে বাঁহ কটা বাঁহ আছে কটা বাঁহ আৰু সিহঁতে পালেগৈ মই অকলে হ'লে কিবা উঠাই দিব মোক গাইছ কুবিৰ চাম আমি কুবিৰ পাঁচ বজাই এই ৰাস্তাগিলা কোনে বনাইছে আৰু গাইছ আৰু এটা দেখিবলৈ পালোঁ উই পিঠি একচুৱেলি উই ভিৰা বুলি কয় মই পিঠি বুলি কৈছোঁ গাঁৱলীয়া ভাষা আমাৰ দৰঙীয়া ভাষা আৰু গাইছ ইফালে নিশ্চয় কাৰোবাৰ ঘৰ আছে ফালে মানে গাইছ বাঁহ আৰু বৰ্তমান বেলি ডুবু অৱস্থা গাইছ বেলি ডুবিলে ইয়াৰ পৰা ওলাই যোৱাটো টান হ'ব গাইছ সেইফালে বাঁহ দেখিবলৈ পাইছোঁ গাইছ বেলি ডুবিলে ইয়াৰ পৰা ওলাই যোৱাটো ভয়ানক হ'ব গাইছ কাৰণ ইয়াত বহুতো ভূত থাকে বুলি শুনিছোঁ ইতিমধ্যে ইহঁতৰ পৰা কাৰণ ইহঁত ওচৰৰে নিবাসী তো গাইছ কিবা শব্দ শুনিবলৈ পাইছোঁ গাইছ নিশ্চয় কিবা বনৰীয়া জীৱ জন্তু আছে থাকে ইয়াত গাইছ আৰু এটা আমেজিং বস্তু দেখিবলৈ পালোঁ গাইছ চাওক কিবা মস্ত মস্ত বাঁহ আমি ফাৰ্ষ্ট টাইম দেখিছোঁ গাইছ চাওক বাঁহ বাগো এতিয়া কি হাই বিজেলি বাঁহ নহয় বেলেগ ধৰণৰ বাঁহ কিবা জীৱ জন্তু শুনিলে আপুনি আহি যাব বাক্সা খাই যাব ইয়াত এই মোবাইলত কিন্তু সৰু সৰু দেখা গৈছে বাঁহটো ৰিয়েলত গাইছ বহুত ডাঙৰ বাঁহ যিবিলাক চাওক আপোনালোকে এতিয়া কেনেকৈ দেখুৱাম মোৰ মানে কেমেৰাত সৰু সৰু দেখা গৈছে আপোনালোকে অনুমান কৰক কিমান ডাঙৰ বাঁহ গাইছ চাওক এইবিলাক আমাৰ নৰ্মেল বাঁহ এইবিলাক চাওক কিমান সৰু সৰু এইবিলাক চাওক মই হাতেৰে এনেকৈ ধৰিব পাৰিছোঁ মুঠি মাৰিব কিন্তু এইডাল বাঁহ চালে আপোনালোকে গম পাব কিমান ডাঙৰ চাওক মোৰ মুঠিটো ক'ত ইয়াতে ৰ'ল আৰু কিমান বিশাল বাঁহডাল আছে চাওক এতিয়া গম পাইছে এইখন বিচনি হৈ যাব দেখোন আমাৰ নৰ্মেল গাছৰ পাছো নৰ্মেল গাছৰ আৰু এইটো বেলেগ বুলি ক'ব লাগিব আৰু কি মস্ত বাঁহ গাইছ এই জংঘলত দেখিবলৈ সম্ভৱ হৈছে আৰু গাইছ আগফালে আমি দেখিবলৈ পাইছোঁ আনাৰসৰ গছ কিছুমান এইডাল এজোপা আৰু এইফালে চাওক আৰু গাইছ সিহঁতে পলাল কাৰোবাক দেখা পায় তো গাইছ মই পলোৱা নাই কাৰণ মই নপলাওঁ সাহসী মানুহ তো গাইছ সিহঁতে পলালে কি দেখা পাই পলালে নাজানো কিন্তু মই একো দেখা নাই আৰু মই পলোৱা নাই তো বলক এই কুবিৰ বস্তুটো ক'ত থাকে চাবা মন যায় আছে ভিডিঅ'টো আজি বহুত দীঘলে হ'ল গাইছ কিন্তু মানে ঘূৰি ফুৰি ভাল লাগিল ইয়াত আৰু এনেকুৱা জংঘলত ফুৰি মানে ভাল লাগে গাইছ এটা আলেক্সা এক্সপিৰিয়েঞ্চ মিলা আছে তো মাজে মাজে মোৰ হিন্দী আহি যায়
সেইটো ইগন'ৰ কৰক ৰ'ব লওক আৰু কি দেখিবলৈ পাওঁ চাওঁ কিন্তু ফুল ভিডিঅ'টো ইউটিউবত যাব 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 তো গাইছ কিবা শব্দ শুনিবলৈ পাইছোঁ বল 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 হেই কিবা এটা শব্দ আহিছে বল তো গাইছ আমি জংঘলৰ পৰা ওলালোঁ আজিলৈকে আমি গাছ ঠিকে থাকিলোঁ আৰু আপোনালোকে যদি লাইক কমেণ্ট কৰে এনেকুৱা হাতী আৰু দেখিবলৈ চাম যদি বিচাৰে তেনেহ'লে কমেণ্ট কৰক আৰু গাছ চব কাগজবিলাক উঠাই দিছোঁ গাইছ এই বাই 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 বাই